Good evening, everyone. Welcome to Happy to Health Seminar. আৰু সকলোৱে ধুনীয়াকে কেমেৰাটো অন কৰি এটা জেগাত বহি লওক 20 to 25 মিনিট লাগিব আপোনালোকক মই আজি হেল্থৰ বিষয়ে ডিটেইলছত বুজাবৰ কাৰণে আপোনালোকক হেল্প কৰিব পাই বহুত বেছি হেপী মই ইয়াতে এই হেল্থ যিটো হেল্থৰ ওপৰত হেল্থি এক্টিভ লাইফষ্টাইলৰ ওপৰত লাষ্ট 10 ইয়াৰ্ছৰ পৰা কাম কৰি আছো ইণ্টাৰনেশ্যনেল 2500 গ্ল'বেল এক্সপানশ্যন টিম হিচাপে কাম কৰি আছো মোৰ নামটো লাকি গগৈ হয় মই ইয়াতে আহিছিলো একচুৱেলি ফাৰ্ষ্টতে মোৰ এই বিফৰ ফটোখনৰ কাৰণে মই আছিলো ইউনিভাৰ্চিটিত পঢ়ি আছিলো আৰু যেতিয়া হোষ্টেলত আছিলো হোষ্টেলৰ খাদ্যবিলাক খাবলৈ মন নাযায় তাৰ কাৰণে খুব বেছি ৰেষ্টুৰেণ্টত খোৱা হৈছিলো বাহিৰত খোৱা হৈছিলো আৰু বাহিৰত খোৱাটো এটা ট্ৰেণ্ড টাইপৰ হৈছিলে আৰু এনেকুৱাবিলাক খাওঁতে খাওঁতে বহুতবিলাক হেল্থ ইছ্যু আহিছিলে বহুত বেছি ডাইজেশ্যনৰ ইছ্যু হৈছিলে ডাইজেশ্যনৰ কাৰণে পাইলছৰ প্ৰব্লেম হৈ গৈছিলে এনেকুৱা কিছুমান প্ৰব্লেম হৈছিলে আৰু সেই প্ৰব্লেমবিলাক মানে হোৱাৰ কাৰণে লগতে ৱেইটো বাঢ়ি গৈছিলে মই একচুৱেলি ৱেইট কমাবৰ কাৰণে আহিছিলো আৰু ৱেইট কমোৱাৰ লগতে মোৰ যিখিনি বডি হেল্থ ইছ্যু হৈছিলে গোটেইখিনি প্ৰব্লেম মোৰ চল্ভ হৈছিলে মই 1 মান্থতে মই অলৰেডি বহুতে প্ৰব্লেম চল্ভ হৈছিলে মই 3 মান্থছলৈকে যেতিয়া কণ্টিনিউ কৰিলো ধুনীয়াকে পুৰা প্ৰপাৰ চেপ যিখিনি মোৰ হেল্থ ইছ্যু আছিলে গোটেইবিলাক ঠিক হোৱাৰ লগতে বহুত বেছি এনাৰ্জেটিক ফিল কৰিছিলো আৰু মই সেইটো কাৰণে গোটেই হোল লাইফ মই এই ফিটনেছৰ লগত জইন হৈ থাকিম বুলি মই ইয়াতে কাম কৰিবৰ কাৰণে ডিচিশ্যন ললো আৰু মই ইয়াতে বহুত ট্ৰেইনিং লৈছো ইয়াতে প্ৰথম কথা নিজকে লাষ্ট 10 ইয়াৰ্ছৰ পৰা মেইনটেইন কৰি আহিছো আৰু এভৰি ইয়েৰ মই গুৱাহাটী লোকেল যিমান ট্ৰেইনিং থাকে সেইখিনিতো কৰো তাৰ লগতে মই মানে ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ নেশ্যনেল ট্ৰেইনিং বিলাক সেইবিলাক কৰো না আমাৰ ডক্টৰ চাইণ্টিষ্টৰ পৰা মই ট্ৰেইনিং বিলাক লওঁ কেনেকে মানুহে হেল্ডি হৈ থাকিব পাৰে ঘৰৰ পৰাই আৰু মোৰ এটা ৰিজাল্ট মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰো যিটো মোৰ পষ্টমৰ্টম ৰিজাল্ট মই যেতিয়া মোৰ বেবী হৈছিলে তেতিয়া মই এক্সট্ৰা ৱেইট বডিত গেইন কৰা নাছিলো কাৰণ 10 বছৰৰ পৰা মই হেল্থৰ লগত যিহেতু জইন হৈ আছো মই জানো কেনেকে মানুহ এজন মানে বডিটো কেনেকে মেইনটেইন কৰিব লাগে মই প্ৰেগনেঞ্চি টাইমতো মই মোৰ বডি ৱেইটটো মেইনটেইন কৰিছিলো আৰু যেতিয়া মোৰ বেবী হৈছিলে মই যেতিয়া যিটো বেলিটো থাকে ন ডাঙৰ হৈ থাকে মই 5 উইকছতে মই আগৰ শেপত আহি গৈছিলে সেইটো কাৰণে মই হাৰ্বেল লাইফকটো সদায় বহুত বেছি থেংক ইউ দিওঁ আৰু তাৰ লগতে মোৰ ৰিকভাৰী বহুত সোনকালে হৈছিলে 1 মান্থতে মই একদম বডিটো কিবা মোৰ আগৰ টাইপৰ মই ফিল হৈ গৈছিলে মোৰ এনেকুৱা লগাই নাই যে মোৰ টোপনি ক্ষতি হৈছে কিবা হৈছে এইখিনি লগা নাছিলে কাৰণ মোৰ নিউট্ৰিচন চাপৰ্ট আছিলে মোৰ খাদ্যবিলাক বহুত ধুনীয়াকে বেলেঞ্চ হৈ আছিলে এতিয়া আমি কথা পাতিম হেল্ডি এক্টিভ লাইফষ্টাইলৰ ওপৰত কেনেকে মানুহ এজন হেল্ডি হৈ থাকিব পাৰে এতিয়া হেল্ডি হৈ থাকিবৰ কাৰণে আমি 4টা মেইন ফেক্টৰৰ ওপৰত আমি ধ্যান দিব লাগিব ডেইলি নিউট্ৰিচন এক্সাৰচাইজ লাগিব সাফিচিয়েন্ট এমাউন্টৰ পানী আৰু ৰেষ্ট আমি ধুনীয়াকে আমি ৰেষ্টটো ল'ব লাগিব আমাৰ আজিকালি ইমান বিজি লাইফষ্টাইল হৈ গৈছে ৰেষ্টলেছ হৈ গৈছে মানুহবিলাক ৰেষ্টটো আমি ল'ব লাগে টাইমত ৰাতি শুব লাগে টাইমত শুব লাগে বহুতে কি হয় কাম বিলাক কৰি থাকোতে দেৰি হৈ যায় শুওঁতে সেইটো কাৰণে আপোনালোকে কি কৰিব যিখিনি কাম আপোনালোকৰ ৰাতি দেৰি হয় কৰোতে সেইখিনি কাম আপোনালোকে ৰাতিপুৱা সোনকালে উঠি পিনি কৰিব ৰাতি সোনকালে বডিটোক ৰেষ্ট দিব তেতিয়া বডিটো সোনকালে ৰিকভাৰী হ'ব আৰু আজিকালি আমাৰ তাৰ কাৰণে আমাৰ হেল্থ বিলাকত বহুত এইবিলাকে এফেক্ট কৰিছে আৰু কিছুমান কেতিয়াতো আমাৰ কোনেতো এইটো এডুকেশ্যন নিদিয়ে যে স্কুল কলেজত বা কোনে এনেকুৱাকে নিদিয়ে যে কোনটো খাব লাগে কোনটো খাব নালাগে আমি কিয় আমি হেল্ডি হৈ থাকিব লাগে কিয় আমি শকত হ'ব নালাগে সেইখিনি পুষ্টিকৰ খাদ্য কোনখিনি হয় এনেকুৱা টাইপতো আমাৰ সেনেকুৱাকে আমি প্ৰপাৰ কোনো এডুকেশ্যন নোপোৱাৰ কাৰণে যি ট্ৰেণ্ডত আহিছে যি মানুহবিলাক মানে খুব বেছি একদম KFC গ'লে খুব বেছি শ্বেয়াৰ কৰি খায় একদম KFC গৈছে মানে শ্বেয়াৰ নকৰাকে ষ্টেটাছ নলগালৈকে কোনেও মানে ফটো এখন ক্লিক নকৰাকে কেতিয়াও নাখায় কাৰণ একদম KFC খাইছে এনেকুৱা টাইপৰ কিন্তু এইবিলাকে মানুহক বহুত আনহেল্ডি কৰি আছেগে আৰু আমাৰ বডিটো বেয়া হোৱা আৰু এটা মেইন কাৰণ হৈছে এই পলিউশ্যনৰ কাৰণেও মানুহৰ বহুত হেল্থ ইছ্যু আহিব ধৰিছে নেক্সট হৈছে আমাৰ ষ্ট্ৰেছৰ কাৰণেও হেল্থ ইছ্যু আহে আমাৰ জেনেটিকলিও মানুহৰ জেনেটিক ফেক্টৰছো মানুহৰ কিছুমান জিনতো কিছুমান বেমাৰ আহে বাকী একদম গোটেই যে ডাঙৰ প্ৰব্লেমটো হৈছে বেড ফুড হেবিট আমি সচৰাচৰ মানুহবিলাকে একদম নভবা নিচিন্তাকে এইখিনি খাই দিওঁ কিন্তু নিউট্ৰিচন বুলি ক'লে মানে এইটো খালে কিবা চাইড এফেক্ট হ'ব নেকি কিবা হ'ব নেকি বহুত বেছি কুৱেশ্যন মানুহৰ মনত আহে কিন্তু আমি এইখিনি যিখিনি যে খাওঁ যে একদম একো কুৱেশ্যন নকৰাকে খাওঁ ইয়াতে গোটেইখিনি প্ৰচেছ ফুড হয় যিখিনি আপোনালোকে ইয়াতে ফটো দেখিছে নহয়
গোটেইখিনি প্ৰচেছ ভগৱানে আমাৰ কাৰণে যিখিনি বনাইছে সেইখিনি নিউট্ৰিচিয়াছ বস্তু, যিখিনি ফ্ৰুটছ হওক ভেজিটেবলছ হওক যিখিনি আমি খাদ্য খাবৰ কাৰণে আমাক দিছে, কিন্তু আমি সেইখিনি ফ্ৰাই কৰি বেছিকে কিবা কিবি প্ৰচেছ কৰি পিনি এইখিনি তাতে কোনো নিউট্ৰিশ্যন হাইড্ৰেশ্যন ফাইবাৰ চাইবাৰ এইবোৰ নোহোৱা কৰি পেলাওঁ, তাৰ কাৰণে হ'ব ধৰিছে। আমি যদি পাৰ্চেণ্টেজ ৱাইজত চাওঁ ন 6% মানুহৰ ষ্ট্ৰেছৰ কাৰণে বেমাৰ হয়, 8% হেৰিডিটিৰ কাৰণে হয়, যেন জিনত আহে, এনভাইৰনমেণ্টৰ কাৰণে 11%, বাকী 75% মানুহৰ বেমাৰ হ'ব ধৰিছে এই ফুড হেবিটৰ কাৰণে। তাৰ কাৰণে টাইপ 2 ডায়েবেটিছ, হাইপাৰটেনশ্যন, হাৰ্ট ডিজিজেছ এইবিলাক প্ৰব্লেম আহিব ধৰিছে। আৰু এই বেছিভাগ আমাৰ আজিকালি চিনিয়ৰবিলাক এনেকুৱাই হৈছে, হয়নে? অবেচিটি, অভাৰৱেট হ'ব ধৰিছে। আৰু এই অবেচিটি মই এই শ্লাইডখন দেখাইছো, কিমান মানুহ মানে খাদ্যবিলাক বেলেঞ্চ নোহোৱাৰ কাৰণে কিমান মানুহ অবেচিটি হৈছে, অবেচ হৈছে, লগতে আণ্ডাৰৱেট হৈছে, কিছুমান বেছিকে ক্ষীণ হৈ গৈছে, বডিত একদম ডাইজেশ্যন পাৱাৰ বহুত বেয়া, কিবা কিবি খালেও বডিত নালাগে, শকতো নহয়, এনেকুৱা টাইপৰ হয়, একদম বেছিকে মানে শুকাই শুকাই গৈ যায়, মানে যিমান খালেও বডিটোত নালাগে কাৰণ ডাইজেশ্যন বিলাক ভাল নহয়। আৰু আমাক তাৰ কাৰণে কি লাগে? বেলেঞ্চ ডাইট লাগে। আৰু বেলেঞ্চ ডাইট মানে কি হয় মই আপোনালোকক বুজাই দিম। ফাৰ্ষ্টতে আমি জানি লওঁ ফুড মানে কি হয় আৰু নিউট্ৰিশ্যন মানে কি হয়। ফুড মানে হ'ল জাষ্ট ভোক লাগিলে আপুনি কিবা এটা খাই দিলে সেইটো হ'ল ফুড। যেনেকে আপুনি চাহ খালে, চিংৰা খালে, কিবা পেষ্ট্ৰি খাই দিলে, কিবা খাই দিলে, এইটো জাষ্ট ফুড, আপুনি পেটটো ভৰালে সেই টাইমটোৰ কাৰণে। কিন্তু নিউট্ৰিশ্যন মানে হৈছে আপোনাৰ বডিটোত যে এই যে আছে যে চেল বিলাকক যিটো লাগে, চেল বিলাক হেল্ডি হৈ থাকিবৰ কাৰণে চেল বিলাকৰ যিটো খাদ্য হয় সেইটো হ'ল নিউট্ৰিশ্যন। কাৰণ আপোনাৰ বডিটোত ফাৰ্ষ্টতে হয় চেল, চেলৰ পৰা টিচু বনে, টিচুৰ পৰা অৰ্গেন বনে, অৰ্গেনৰ পৰা গোটেই বডি চিষ্টেমটো বনে। আৰু আমাৰ এভৰি চেলক, চব চেলকে নিউট্ৰিশ্যন যিটো লাগে সেইটো আপোনালোকে মানে যিটো লাগে সেইটো হৈছে নিউট্ৰিশ্যন। এতিয়া নিউট্ৰিশ্যন বুলি ক'লে মানে আমি কি কওঁ, আপোনালোকে যদি চাই নহয় নিউট্ৰিশ্যন বেষ্ট নিউট্ৰিশ্যন এটাই আছে, হাৰ্বেলাইফ নিউট্ৰিশ্যন। আপোনালোকে যদি গুগলত গৈ পিনি চাই ৱৰ্ল্ডৰ নাম্বাৰ 1 নিউট্ৰিশ্যন কোম্পানী, অকল কিবা অসমৰ গুৱাহাটী বা ইণ্ডিয়াৰ নহয়, ৱৰ্ল্ডৰ নাম্বাৰ 1 নিউট্ৰিশ্যন কোম্পানী বুলি যদি আপোনালোকে টাইপ কৰে আপোনালোকে পাব হাৰ্বেলাইফ নিউট্ৰিশ্যনে পাব, বা ৱৰ্ল্ডৰ নাম্বাৰ 1 ৱেট মেনেজমেণ্ট কোম্পানী এনেকে যদি চাই হাৰ্বেলাইফে আহিব। হাৰ্বেলাইফ বেষ্ট এটা নিউট্ৰিশ্যন হয়, আৰু যিটো 1980তে এষ্টাব্লিছ হৈছিলে, 1980 পৰা 2026লৈকে 46 ইয়াৰ্ছৰ পৰা মানুহক মুঠতে এই নিউট্ৰিশ্যনটো খুৱাই পিনি হেল্ডি হৈ থকাত হেল্প কৰি আহিছে। আৰু আমি এতিয়া তাৰ লগতে আমাৰ বডিটো আৰু এটা ধ্যান দিব লগা কথা হৈছে পানী। পানীটো আমি খাব লাগে। পানী আমি পাৰ 20 কেজি 1 লিটাৰকে খাব লাগে। আপোনাৰ চাপ'জ ৱেট যদি আছে 60 কেজি, আপুনি মিনিমাম 3 লিটাৰ পানী খাব লাগিব। আজিকালি এতিয়া মেইন কথা হৈছে লাইফষ্টাইল কেনেকুৱা হৈছে, পতককে আমি যিখিনি বস্তু আমাৰ এভেইলেবল থাকে তাতে কি থাকে, চল্ট বেছি থাকে, চুগাৰ বেছি থাকে, ফেট বেছি থাকে, কেলৰি বিলাক বেছি থাকে। আপোনালোকে অকমান ঘৰৰ পৰা ওলাই গলে দোকানত আপোনালোকে এইবিলাকে পাব, চিপছ পাব, পেষ্ট্ৰি পাব, মিঠাই পাব, এনেকুৱা বস্তুবিলাক পাব, কিন্তু কেলৰি বিলাক য'ত বেছি থাকে। কিন্তু আজিকালি সেইবিলাক বস্তু আমি একদম পুৰা এভেইলেবলকে পাওঁ। আমাৰ ডেফিচিয়েঞ্চি কি হ'ব ধৰিছে, ভাইটামিনছ, মিনাৰেলছ, প্ৰটিন, ফাইবাৰ, ৱাটাৰ। আমাৰ পানী ইনটেকটো কম হৈছে, কাৰণ বাহিৰত যাব লাগে, ক'ত টয়লেট কৰিম, কি কৰিম, এইবোৰ সেইটো কাৰণে বাহিৰত যোৱাৰ কাৰণে পানী খোৱাও নহয় মানুহৰ, এনেকুৱা খিনি হ'ব ধৰিছে, এইবিলাক ডেফিচিয়েঞ্চি আহিব ধৰিছে। তাৰ কাৰণে মানুহৰ কি হ'ব ধৰিছে, বডিটোত আনবেলেঞ্চ হ'ব ধৰিছে ৱেটটো। যেনেকে আমাৰ বডিত ৱেট 3টা টাইপ, মানে 4টা টাইপৰ ৱেট থাকে। এটা থাকে আপোনাৰ বনছৰ ৱেট, এটা থাকে আপোনাৰ যিখিনি লিকুইড ফ্লুইড খিনি এটা ৱেট থাকে, এটা থাকে ফেটৰ ৱেট, এটা থাকে মাচলছৰ ৱেট। বনছ আৰু ৱাটাৰ ৱেটটো আপোনাৰ বডিত থাকিবই। আপোনাৰ বডিটোত হয় ৱেট বাঢ়িলে মানে হয় আপোনাৰ ফেটছৰ কাৰণে বাঢ়িব, নহলে আপোনাৰ মাচলৰ কাৰণে বাঢ়িব। বেছিভাগ মানুহৰ ফেটছৰ কাৰণে ৱেট বাঢ়ে, মাচলটো প্ৰায় কমেই থাকে, কাৰণ আমাৰ ইণ্ডিয়াত প্ৰটিনটো ফুলফিল নহয়। আমি যিখিনি খাদ্য খাওঁ, আমাৰ ডেইলি বেচিছত আমাৰ বডিটোত যিখিনি প্ৰটিন লাগে সেইটো মেইনটেইন নহয়। আৰু আমাৰ বডিৰ যিটো মাচলটো মেইনটেইন হ'বৰ কাৰণে প্ৰটিনটো বহুত বেছি দৰকাৰ হয়। আৰু ফেট বুলি ক'লে আমাৰ বডিত 3টা টাইপৰ ফেট থাকে। এটা হ'ল ছালৰ তলত থাকে, আৰু এটা হ'ল গোটেই হোল বডিত থাকে, এটা হ'ল আমাৰ মেইন অৰ্গেন খিনিত থাকে, যিখিনি আমাৰ মেইন অৰ্গেনটো হয়। আৰু ছালৰ তলৰ যিটো ফেটটো হয়, যিটো যেনেকে আপোনাৰ এনে আমি যদি নৰ্মেলি যদি মাংসত দেখা কিবা যদি এনেকে দেখো নহয়, চাওঁ নহয়, তাতে স্কিন থাকে, তাৰ তলত কি থাকে, ফেট থাকে, তাৰ তলত থাকে মাচলটো। সেই স্কিন ফেটটো যেতিয়া বাঢ়ি যায়, এনেকে কঁকালৰ পৰা ওপৰৰ পজিশ্যনটোত মানে এনেকুৱাকে বাঢ়ি যায়, ফেটটো বাঢ়ি যায়। আপোনালোকৰ বেলি এৰিয়াত বাঢ়ে, বেকত
বাঢ়ে এনেকে ডাবল চিন আহি যায় সেইটো হৈছে স্কিন ফেটৰ কাৰণে হয় বাকি আমাৰ যেটো হোল বডি ফেটটো থাকে আমাৰ গোটে বডিত থাকে মেলৰ কাৰণে 10 to 20% ফিমেলৰ 20 to 30% থাকিব লাগে হোল বডিত থাকে আৰু স্পেশালি আমাৰ ভেইনছ আৰু আৰ্টাৰী ভিতৰত থাকে ভেইনছ আৰু আৰ্টাৰী ভিতৰত যেতিয়া ফেটটো এনেকে জমা হৈ যায় ব্লাডটো ভালকে সাৰ্কুলেশন হ'ব নোৱাৰি কেতিয়াবা কি হয় ব্লকেজ হৈ যায় কিছুমানৰ ইউৰিক এসিড থাইৰয়েড কোলেষ্ট্ৰল বিপি হাই বা লো এনেকুৱা বিলাক প্ৰবলেম আহে তো এই ফেটটো বাহিলে আমি গম নাপাও কাৰণ ভেইনছ আৰু আৰ্টাৰী ভিতৰত জমা হৈ থাকে সেইটো কাৰণে এই ফেটটো মেইনটেইন থকা বহুত বেছি দৰকাৰ আৰু এটা ফেট থাকে আমাৰ বডিত যেটো হৈছে ভিজুৱেল ফেট যেটো মেইন অৰ্গান খিনি থাকে যেনেকে কিডনি হক লিভাৰ হক হাৰ্ট হক পেনক্ৰিয়াছ ইন্টেষ্টাইন আৰু লাংছত থাকে আপোনালোকৰ এতিয়া কিডনিটো যদি ফেট জমা হৈ থাকে কিডনিটো ফাংচন ভালকে কৰিব নোৱাৰি কিডনি ৰিলেটেড প্ৰবলেম লাংছটো যেতিয়া আপোনাৰ ফেটি লিভাৰটো যেতিয়া আপোনাৰ এনেকে ফেট জমা হৈ যাব লিভাৰে ফাংচন কৰিব নোৱাৰি লিভাৰৰ প্ৰবলেম বা ফেটি লিভাৰ এনেকুৱা কিছুমান প্ৰবলেম আহেগে আৰু হাৰ্টটোত যেতিয়া ফেট জমা হৈ যাব হাৰ্টটোৱে যেতিয়া ফাংচন কৰিব নোৱাৰিব এনেকে পাম্প কৰিব নোৱাৰিব আপুনিটো আমিতো জীয়াই নাথাকিম কাৰণ হাৰ্টটো এনেকে পাম্প কৰি থাকে ইয়াতে ফেটে যেতিয়া এনেকে কভাৰ কৰি ধৰি ৰাখিব তো ভিজুৱেল ফেট নৰ্মেল থকাটো বহুত বেছি দৰকাৰ সেইটো কাৰণে ভিজুৱেল ফেটৰ কাৰণে হাৰ্ট এটেক এনেকুৱা বিলাক প্ৰবলেম আহে মেইনলি যেটো এটো পেনক্ৰিয়াছটো আজিকালি টাইপ 2 ডায়াবেটিছটো হোৱা কাৰণটো হৈছে এই পেনক্ৰিয়াছটো যেতিয়া ফেট জমা হৈ যাব তেতিয়া কি হ'ব পেনক্ৰিয়াছৰ পৰা ইনসুলিন জেনেৰেট হ'ব নোৱাৰিব ইনসুলিনে আমাৰ কি কৰে আমাৰ যেটো সুগাৰ লেভেলটো এটো মেইনটেইন কৰে গ্লুকোজটো আমাৰ ডাইজেষ্ট কৰি পিনি গ্লুকোজটো এনাৰ্জিলে কনভাৰ্ট কৰি দিয়ে কিন্তু পেনক্ৰিয়াছতে যদি চৰ্বি জমা হৈ থাকে তাৰ পৰা যেতিয়া ইনসুলিন জেনেৰেট হ'ব নোৱাৰিব ইনসুলিন ওলাব নোৱাৰিব আমাৰ যেতিয়া আমি যিখিনি গ্লুকোজ খাওঁ গ্লুকোজটো যেতিয়া ডাইজেষ্ট নহব তেতিয়া আপোনাৰ কি হয় ব্লাডতে সুগাৰটো মানে ৰৈ থাকি যায় তেতিয়া মেডিচিন বা ইনসুলিন লৈ সেই সুগাৰটো আমি কমাবলগীয়া হয় আৰু সেইটো কাৰণে আমাৰ বডিটোত আমাৰ এইখিনি আনবেলেন্সটো হোৱা কাৰণ হৈছে এটো নিউট্ৰিশনৰ কমি কাৰণে আৰু নিউট্ৰিশন যেতিয়া আমাৰ বডিটোৱে পায় তেতিয়া আমাৰ এনাৰ্জি লেভেলটো হাই হ'ব আমাৰ ওয়েটটো মেইনটেইন থাকিব হেলদি এজিং হ'ব বয়স আজিকালি কিছুমানটো বয়সত থাকি বহুত বেছি ডাঙৰ দেখা যায় কাৰণ তেওঁলোকৰ বডি সেল বিলাক বহুত এজৰ নিচিনা হৈ যায়গে আৰু ইমিউন সিস্টেমটো ষ্ট্ৰং থাকিব আপোনালোকৰ বডিটো ধুনীয়া ৰিপেয়াৰ হ'ব আৰু আপোনালোকে যদি ঘৰৰ পৰাই আমাৰ লগত হেলদি আৰু এক্টিভ ফিট হৈ থাকিব যদি বিচাৰে আমাৰ লগত এটা সিস্টেম আছে যেটো ভাৰ্চুৱেল ক্লাব যেটো জুম কলৰ থ্ৰুৱেদি হয় আপোনালোকে যেনেকে আজি জুম কলৰ থ্ৰুৱেদি আপোনালোকে আমাৰ লগত জয়েন হৈছে হেনেকে আপোনালোকে জুম কলৰ থ্ৰুৱেদি আমাৰ লগত জয়েন হৈ আপোনালোকে ঘৰৰ পৰাই ফিট আৰু এক্টিভ হৈ থাকিব পাৰিব আৰু ইয়াৰে আমাৰ যেটো ভাৰ্চুৱেল ক্লাবৰ কি থাকে কিছুমান বেনিফিট থাকে ডেইলি ভাৰ্চুৱেল এক্সাৰসাইজ পাব আমি 1-to-1 লাইভ এক্সাৰসাইজ কৰাও 30 days এক্সাৰসাইজ আপোনালোকে যেতিয়া আমাৰ লগত জয়েন কৰিব আপোনালোকে ধুনীয়াকৈ এক্সাৰসাইজ কৰিব পাৰিব লগতে আমাৰ এই এক্সাৰসাইজ অকল কৰাই নাথাকো আমি কিছুমান চ্যালেঞ্জ এনেকুৱাকে ওয়েট লস চ্যালেঞ্জ বডি ট্ৰান্সফৰমেশন চ্যালেঞ্জ এনেকে কৰো যাতে আপোনালোকে এটা চ্যালেঞ্জ হিচাপে লৈ পিনি আৰু বেছি ডেডিকেশন দি পিনি কাম আপোনালোকে ওয়েট কমাব পাৰে আৰু লগতে আমি কিছুমান লাইফষ্টাইল ডে সেলিব্ৰেশন কৰো ৰিকগনিশন দিও যে যিয়ে ভাল যেতিয়া হাইয়েস্ট আপুনি খুব বেছি ডেডিকেশন দি পিনি আপুনি ভাল এটা ৰিজাল্ট আনিছে তেতিয়া আমি ৰিকগনাইজ কৰো আৰু আমি বেলেন্স নিউট্ৰিশন ডায়েটখন কেনেকে আপোনালোকে হোল লাইফ ফলো কৰিব পাৰিব তাৰ ওপৰত এডুকেশন দিও ইয়াৰ আমাৰ বেকত আছে এক্সিলেন্ট সাইন্টিষ্ট আপোনালোকে স্ক্ৰিন চলাব পাৰে এওঁলোক ওয়ার্ল্ডৰ নাম্বার ওয়ান বেস্ট নিউট্ৰিশনিষ্ট হয় তেওঁলোকে আমি যিখিনি হাৰ্বেলেফৰ যিখিনি প্ৰডাক্ট নিউট্ৰিশন আমি খাওঁ যেটো মই এতিয়াও খাই আছো এটা এফ্ৰেছ এনাৰ্জি ড্ৰিংক যিখিনি আমি খাওঁ এটো তেওঁলোকে পুৰা ৰিসাৰ্চ কৰি মেলি আমাৰ বডিৰ কাৰণে বেলেন্সত তেওঁলোকে বনাই মেলি দিছে যাৰ কাৰণে হাৰ্বেলেফ নিউট্ৰিশন ওয়াৰ্ল্ডৰ নাম্বার ওয়ান নিউট্ৰিশন কোম্পানী হয় এটো আপোনালোকে ফ্ল্যাগ কিখন দেখিব পাৰে ওয়াৰ্ল্ডৰ বেলেগ কান্ট্ৰি মানে বেস্ট ডক্টৰছ এণ্ড সাইন্টিষ্ট বিলাক আমাৰ হাৰ্বেলেফত আছে এজন ইণ্ডিয়াৰো আছে ডক্টৰ সিংহাল গ্লোবাল নিউট্ৰিশন এডভাইজৰী বৰ্ডৰ মেম্বাৰ হয় ডায়াবেটিছ এণ্ড মেটাবলিজমৰ স্পেশালিষ্ট হয় তেওঁ আৰু আমাৰ ইয়াতে যে এই ব্ৰেইন এম্বাসেডৰ আছে যে তেওঁলোকে কোনো পেড প্ৰমোশন এনেকে নকৰে তেওঁলোকে পাৰ্সোনালি হাৰ্বেলেফ নিউট্ৰিশন ইউজ কৰে তেওঁলোকৰ এনাৰ্জি আৰু তেওঁলোকৰ গেম ঠিক কৰিবৰ কাৰণে লগতে তেওঁলোকৰ স্কিন কেয়াৰৰ কাৰণে হাৰ্বেলেফৰ যেটো আয়ুৰ্বেদিক ভিটিলাইফ আয়ুৰ্বেদিক স্কিন কেয়াৰ যেটো নিউট্ৰিশন আছে তেওঁলোকে পাৰ্সোনালি ইউজ কৰে
আৰু ইয়াৰে কিছুমান ৰিজাল্ট আছে মই ৰিজাল্ট শ্বেয়াৰ কৰিব বিচাৰিছো আপোনালোকে ধুনীয়াকে ৰিজাল্ট বিলাক আপোনালোকে চাব যিহেতু লাষ্ট 10 ইয়াৰ্ছৰ পৰা বহুত হাজাৰ মানুহক মই পাৰ্চনেলিও গাইড কৰিছো মোৰ টিমতো এনেকে বহুত মানুহ আছে যিয়ে বহুত ভাল ভাল ৰিজাল্ট পাইছে কেইটামান ৰিজাল্ট আপোনালোকক মানে মই আজি ইয়াতে শ্বেয়াৰ কৰিব বিচাৰিছো ফাৰ্ষ্ট আছে প্ৰিয়ংকা মছহাৰী প্ৰিয়ংকা তোমাৰ ৰিজাল্টটো শ্বেয়াৰ কৰা তোমাৰ মানে জাৰ্নিটো অকমান শ্বেয়াৰ কৰি দিয়া ধন্যবাদ Okay, hello, ma'am. হেল্ল' গুড ইভিনিং কোৱা Good evening, ma'am. Ma'am, after pregnancy, মানে 18 kgs weight loss কৰিছো within 3 months ভিতৰত। Before pregnancy to মই মানে 50 kg আছিলো মানে মোৰ height and weight হিচাপত মানে মই fit আছিলো তাৰ পিছত মই যেতিয়া মই during pregnancy তাৰ পিছৰ পৰা মই বহুতখিনি মানে weight gain হৈ গৈছিল মোৰ খোৱা লোৱা থাকা আৰু কিমানখিনি ব্যস্ত হয় বেবী লয় তো মই ওয়েটটো মেইনটেইন কৰি ৰাখিব পৰা নাছিলো তাৰ বহুত ধুনীয়া মানে এইটো ট্ৰান্সফৰমেশনটো বনাব পাৰিছো আৰু এতিয়া মানে বেবী তোমাৰ এতিয়া বেবী 1 year হৈছে জানো নাই হোৱা নাই হোৱা মানে 10 months বেবী বেবী 1 year হোৱালৈকে তুমি পুৰা আগৰ ষ্টেপত আহি গলা 1 year হোৱা আগতে তুমি আগৰ ষ্টেপত আহি গলা হয় মেম with that help of proper nutrition diet yes কোনো ma'am এক্সাৰচাইজ নহয় মানে কাৰণ এক্সাৰচাইজটো মইতো 5 মান্থছৰ পিছৰ পৰা ষ্টাৰ্ট কৰিছিলো তাইও এনেকে 5-6 মান্থৰ পিছৰ পৰা এক্সাৰচাইজ ষ্টাৰ্ট কৰিছিলে কিন্তু নিউট্ৰিচনটো ইউজ কৰি আছিলে যাৰ কাৰণে কাৰণ আমি 80% নিউট্ৰিচন ডায়েটৰ ওপৰত ফ'ল' কৰো আৰু 20% এক্সাৰচাইজ আৰু তাৰ কাৰণে প্ৰিয়ংকা ইমান ধুনীয়া এটা ৰিজাল্ট পাব পাৰিলে কংগ্ৰেচুলেশ্যন প্ৰিয়ংকা ইমান ধুনীয়া এটা ৰিজাল্ট পালা সকলোৰে এইটো টেনচন হয় যে বেবী হোৱাৰ পিছত ৱেট কমাব পাৰিম নে নোৱাৰিম বেলি ফেট কমাব পাৰিম নে নোৱাৰিম ময়ো এটা এক্সাম্পল তুমিও এটা এক্সাম্পল কংগ্ৰেচুলেশ্যন প্ৰিয়ংকা নেক্সট আৰু এটা ৰিজাল্ট তোমাৰ এইটো পোষ্ট প্ৰেগনেঞ্চিৰ ৰিজাল্ট বহুত ধুনীয়া 90 ডেজত বহুত ধুনীয়া এটা ট্ৰান্সফৰমেশ্যন আহিছে কংগ্ৰেচুলেশ্যন নেক্সট এতিয়া মই শ্বেয়াৰ কৰিবলৈ গৈছো জ্যোতিস্মিতা এটা বহুত ভাল ৰিজাল্ট আছে জ্যোতিস্মিতাও এনেকে 21 কেজি ৱেট লছ কৰিছে ঘৰৰ পৰাই মানে মোকো তেওঁ ফেচবুকৰ থ্ৰুৱেদিয়ে লগ পাই পিনিয়ে মোৰ লগত কানেক্ট হৈ পিনিয়ে আমাৰ অনলাইন চিষ্টেমত জইন কৰি 21 কেজি ৱেট লছ কৰিছে আৰু জ্যোতিস্মিতাই মানে ৱেট লছৰ লগতে যিটো থাইৰয়ডৰ প্ৰব্লেম আছিলে বহুত কিবা কিবি হেল্থ ইছ্যু আছিলে সেই প্ৰব্লেমখিনি সলভ কৰিছে নেক্সট আছে এয়া চিংকি কোঁৱৰ 17 কেজি ৱেট লছ কৰিছে ঘৰৰ পৰাই আৰু চিংকি বহুত কিছুমান হেল্থ ইছ্যু আছিলে যেনেকে পিৰিয়ডছৰ প্ৰব্লেম আছিলে আৰু বয়স বেছি নহয় খুব বেছি 19-20 ইয়াৰ্ছতে ষ্টাৰ্ট কৰিছিলে চিংকিয়ে তাৰপিছত ৱেট লছ কৰাৰ পিছত এতিয়া ধুনীয়াকে বডিটো মেইনটেইন কৰি আছে আৰু এয়া বিদিশাইটোতো ডাইৰেক্ট 30 কেজি ৱেট লছ কৰিছে ফেচবুকৰ থ্ৰুৱেদি আমাৰ লগত কানেক্ট হৈছিলে আৰু আমাৰ এনেকুৱা এখন চেমিনাৰ চাই জইন কৰিছিলে আৰু ঘৰৰ পৰা 30 কেজি পষ্টপাৰ্টাম ফেট লছ কৰিছে আৰু এটা আমি এতিয়া ৱেট গেইনৰো ৰিজাল্ট শ্বেয়াৰ কৰিবৰ কাৰণে গৈ আছো কাৰণ আমি ইয়াতে ৱেট গেইনো কৰো আৰু হেল্ডি ৱেট মাছল গেইন কৰো লক্ষ্যধৰ গগৈয়ে শ্বেয়াৰ কৰিব তেওঁ ৱেট গেইনৰ জাৰ্নিটো অকমান লক্ষ্যধৰ গগৈ কোৱা Okay, good evening, ma'am. Good evening, everyone. Okay, মোৰ নাম লক্ষ্যধৰ গগৈ আৰু হাৰ্বেলাইফত মোৰ হৈছে এতিয়ালৈকে 7 ইয়াৰ্ছ মান হৈছে মই যেতিয়া হাৰ্বেলাইফত জইন কৰিছিলোঁ তেতিয়া মোৰ ৱেইট বহুত কম আছিলে আৰু হাৰ্বেলাইফৰ যিখিনি নিউট্ৰিচন হয় নিউট্ৰিচনবোৰ ইউজ কৰিলোঁ ডায়েট এণ্ড এক্সাৰচাইজ ফ'ল' কৰিলোঁ আৰু আমেজিং 9 কিলো ৱেইট গেইন কৰিব পাৰিছোঁ আৰু মই বহুত হেপ্পী হয় বিফৰ হাৰ্বেলাইফ মই বহুত প্ৰব্লেম ফেচ কৰি আছিলোঁ গেছ এচিডিটি ষ্টমাকৰ প্ৰব্লেম এনেকুৱাখিনি মোৰ হৈ আছিলে আৰু যেতিয়া মই হাৰ্বেলাইফ নিউট্ৰিচন ইউজ কৰিলোঁ আৰু তেতিয়াৰ পৰা মই বহুতখিনি ভাল পালো আৰু লগতে মোৰ ৱেটো চেঞ্জ আহিলে আৰু মই বহুত হেপ্পী হয় হাৰ্বেলাইফটো লৈ থেংক ইউ মেম স্কিনতো চেঞ্জ আহিছে ইয়েছ স্কিনৰো বহুতখিনি মানে হেল্প হৈছে নিউট্ৰিচনটোৰ পৰা কংগ্ৰেচুলেশ্যন নেক্সট আছে আমাৰ এইটো ৱেট গেইনৰ ৰিজাল্ট হয় জ্যোতি বৰাও 12 কেজি ৱেট গেইন কৰিছে বহুত ধুনীয়াকে হেল্ডি ৱেট গেইন কৰিছে এয়া মুৰাৰী ৰায়ও এনেকে ৱেট গেইন কৰিছে একদম হেল্ডি ৱেট একদম মাছলৰ পৰা ৱেট গেইন কৰিছে আৰু আপোনালোকক মই দেখাব বিচাৰিছো যিহেতু স্কিনৰ কথা কৈছিলো আমাৰ ইয়াতে স্কিন কেয়াৰৰ যিকেইটা নিউট্ৰিচন প্ৰডাক্ট আছে আমাৰ স্কিন কলেজন আছে যিটো ভিতৰৰ পৰা স্কিনখন ৰিপেয়াৰ কৰে ঠিক কৰে স্কিন চুলি নখ হাৰ্ডিৰ কাৰণে স্কিন কলেজনটো বহুত বেছি ভাল হয় আৰু তাৰ লগতে স্কিনত লগোৱা স্কিনখন ক্লিন কৰিবৰ কাৰণে ক্লিনজাৰ টোনাৰ চিৰাম এণ্ড মইশ্চাৰাইজাৰ আছে সেইখিনি ইউজ কৰি মন্দিনা বহুত ধুনীয়া এটা স্কিনৰ ৰিজাল্ট পাইছে লগতে ময়ো পাইছো মোৰো বহুত ধুনীয়া স্কিনৰ ৰিজাল্ট আছে আমি স্কিন বুষ্টাৰ ৰেগুলাৰ স্কিন বুষ্টাৰখন
হয় যিটো স্কিন কলেজনটো আৰু তাৰ লগতে ক্লিনজাৰ টোনাৰ মইশ্চাৰাইজাৰ গোটেইখিনি ইউজ কৰি আছো বহুত ধুনীয়া প্ৰডাক্ট হয় এনি টাইপ অফ স্কিনে ইউজ কৰিব পাৰে কাৰণ ইয়াতে কোনো হাৰ্মফুল কেমিকেল নাই পুৰা আয়ুৰ্বেদিক হয় আৰু এতিয়া যিহেতু ঠাণ্ডা দিন হয় আপোনালোকে ধুনীয়াকে এই চিৰামটো আৰু মইশ্চাৰাইজাৰটো লগালে স্কিনখন ইমান ধুনীয়া স্মুথ হৈ থাকে যিহেতু ঠাণ্ডা দিনত স্কিন বিলাক বহুত ড্ৰাই হৈ যায় তো আপোনালোকে স্কিনৰ এই স্কিন কেয়াৰ প্ৰডাক্ট কেইটা সকলোৱে ইউজ কৰিব পাৰে বহুত ভাল ৰিজাল্ট পাব আৰু এটা যিটো ছেট হয় আপোনালোকে আৰামত মুঠতে চিৰাম আৰু মইশ্চাৰাইজাৰটো 4 to 5 মান্থছ আৰামত গোটেইখিনি 4-5 মান্থছ গুচি যাব আৰু এনেকে বহুতখিনি ৰিজাল্ট আছে আপোনালোকক জাষ্ট ফটোখিনি মই শ্বেয়াৰ কৰি দিছো এগৰাকীও টিচাৰ হয় তেওঁ 30 কেজি ৱেট লছ কৰিছে আৰু এয়া নিহাৰিকা দত্ত নিহাৰিকা ঘৰৰ পৰা 10 কেজি ৱেট লছ কৰিছে মোৰ ফেচবুকত থৈ দিয়ে ইনষ্টাগ্ৰামত থৈ দিয়ে কানেক্ট হোৱা হয় আৰু তেওঁ এনেকে ঘৰৰ পৰা ৱেট লছ কৰিছে মই পাৰ্চনেলি গাইড কৰিছো আৰু এগৰাকী এজন ধেমাজিৰ হয় আৰু এগৰাকীও হয় কবিতা বা তেওঁ বহুতখিনি 10 কেজি ফেট লছ কৰিছে আৰু এগৰাকী তেওঁ 10.7 কেজি ৱেট লছ কৰিছে তেওঁ হাজবেণ্ড ডক্তৰ হয় কিন্তু তেওঁ হাজবেণ্ডে সাজেষ্ট কৰিছে যে তুমি এনেকে নিউট্ৰিচনৰ দ্বাৰা ৱেট লছ কৰা কাৰণ বডিত প্ৰপাৰ নিউট্ৰিচন বহুত বেছি দৰকাৰ অকল এক্সাৰচাইজে কাম নিদিব কাৰণ তেওঁলোকে বেছি ভালকেও জানে কিন্তু কিছুমানে বাৰু পটককে কৈ দিয়ে নিউট্ৰিচন ইউজ কৰিব নালাগে এনেকে ডাইৰেক্ট কৈ দিয়ে কিন্তু কিছুমানে অকমান ৰিচাৰ্চ কৰি মেলি চাই ধুনীয়াকে তেওঁলোকে সাজেষ্ট কৰে আৰু এনেকে এগৰাকীও পষ্টপাৰ্টাম ৰিজাল্টে হয় এজনৰো যিহেতু তেওঁলোককো ডিউটি কৰোতে খাবলে শুবলে টাইম নোহোৱা হয় যে কোনো এক্সাৰচাইজ কৰিবৰ কাৰণে টাইম নহয় আমাৰ যিহেতু ডায়েটখন বহুত বেছি চিম্পল হয় তেওঁ ধুনীয়াকে 9.7 কেজি ৱেট লছ কৰিছে অন প্ৰচেছত আছে এতিয়া ৱেট লছ কৰিছে এনেকে এগৰাকীটোতো 35 কেজি ঘৰৰ পৰাই ৱেট লছ কৰিছে এনেকে বহুত ৰিজাল্ট আছে আপোনালোকক মুঠতে শেষ কৰিব নোৱাৰি ৰিজাল্ট শ্বেয়াৰ কৰি আৰু আপোনালোকে যদি আমাৰ এই ভাৰ্চুৱেল নিউট্ৰিচন ক্লাবটোত যদি জইন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ মানে যিটো ৱেট লছৰ যিটো প্ৰগ্ৰাম হয় যিটো কোৰ্চটো আপোনালোকে পাৰচেজ কৰিব লাগিব তাতে অকল নিউট্ৰিচনটো পাৰচেজ কৰিব লাগে বাকি ডায়েট এণ্ড এক্সাৰচাইজ টোটেলি ফ্ৰী হ'ব আমি পাৰ্চনেলি গাইড কৰিম এক্সাৰচাইজটো আমাৰ লাইভ থাকিব মৰ্নিং আৰু ইভিনিং দুটা টাইম থাকিব আপোনালোকে দুইটা টাইম কৰো বুলি ক'লেও কৰিব পাৰে যদি আপোনালোকৰ টাইম হয় নহলে যিকোনো এটা টাইম কৰিব বাকি আপোনালোকৰ যিকেইজন কোচ হয় যাৰ পৰা আপোনালোকে নিউট্ৰিচনটো পাৰচেজ কৰিব তেওঁলোকে আপোনালোকক পাৰ্চনেলকে গাইড কৰিব গোটেইখিনি সাপোৰ্ট আপোনালোকে আমাৰ পৰা পাব আৰু আপোনালোকে যিসকলে বিচাৰিছে যে আমাৰ কোৰ্সটো ষ্টাৰ্ট কৰো ৱেট গেইন বা ৱেট লছৰ বা স্কিনৰ যদি আপোনালোকে স্কিন কেয়াৰ যদি নিউট্ৰিচন ইউজ কৰিব বিচাৰে বা ষ্টাৰ্ট কৰিব বিচাৰে আপোনাক যিজনে লিংকটো দিছে তেওঁলোকৰ লগত পাৰ্চনেলি এতিয়া কথা পাতি লওক থ্যাংক ইউ সো মাচ এভৰিওয়ান বাই বাই